নমস্কাৰ, কি খবৰ সকলোৰে? ভালে আছে নিশ্চয়। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো দিয়াৰ আগতে দুখনমান ফটো মই দি দিছোঁ। মই নিজে ৰোৱা ফুলৰ আৰু কিছুমান ফটো দিছোঁ। এইবোৰ মই যেতিয়া শ্বিলঙত গৈছিলোঁ ফুৰিবলৈ, তেতিয়া মই নিজে তুলি অনা ফটো হয় এইকেইখন। চাব, ভাল লাগিলে ক'ব। আৰু এটা কেকৰ ৰেচিপি দিছোঁ লকডাউন বুলি। চাহ খাবৰ বাবে বস্তু দৰকাৰ হয় যিহেতু দোকান পোহাৰ বন্ধ। তাকে এয়া বনাবলৈ ল'লোঁ। প্ৰথমে লৈ ল'লোঁ ডিম 3টা আৰু বেকিং ল'লোঁ 1 চামুচ নহয় আৰু কমপ্লিটলি। এয়া ল'লোঁ চেনি, ময়দা ল'লোঁ 1 কাপ। চেনি মই কম পৰিমাণে লৈছোঁ, মিঠা খালে আৰু বেছি ল'ব পাৰে, বেছি মিঠাকৈ। আৰু ৰিফাইন ল'লোঁ, ৰিফাইনো মই কমাই লৈছোঁ, ইয়াতকৈ অলপ বেছি ল'লে অইলি ভাৱটো থাকে আৰু কেকৰ। তাৰপিছত মিক্সি বাতিটো লৈ ল'লোঁ। মিক্সিত মই দিম, যিহেতু হেণ্ড ব্লেণ্ডাৰডাল নাই, সেইকাৰণে মই মিক্সিতে বনাওঁ আৰু হাতেৰে মই ফেটি থাকিবলৈ কাৰণে আমনি পাওঁ, যিহেতু এলেহুৱা বহুত। তো চেনিখিনি মই প্ৰথমে মিক্সিত মাৰি ল'ম। চেনিখিনি মিক্সিত গুড়ি কৰি লোৱাৰ পিছত আমি বাকী বস্তুখিনি দিম। বস্তু ইমানখিনি আৰু ইয়াতকৈ বেছি নালাগে। যদি কোনোবা খাই ইয়াতে আপোনালোকে ল'ব পাৰে কাজু, খিচমিচ যি ব্যৱহাৰ কৰিব বিচাৰে আপোনালোকে। মই কিন্তু সেইবোৰ লোৱা নাই একো, যিহেতু ভাল নাপাওঁ খাই। এতিয়া মই চেনিখিনি মিক্সিত গুড়ি কৰি ল'ম। চেনিখিনি মিক্সিত দিয়াৰ পাছত সেইখিনি গুড়ি কৰি ল'ম। গুড়ি হৈ গ'ল, দেখিছে? ধুনীয়াকৈ বাতি এটা উলিয়াই ল'ম। অলপ ওলাইছে, অলপমান লাগি ধৰিছে বাৰু। এইখিনিও গোটেইখিনি উলিয়াই ল'ম। নুলিয়ালেও একো কথা নাই, কাৰণ একেলগে গোটেই বস্তুখিনি আকৌ মিক্স কৰি মিক্সিতেই দিম যেতিয়া, নুলিয়ালেও একো অসুবিধা নাই। কিন্তু মই মানে গোটেইখিনি উলিয়াই লৈছোঁ, কিয়নো মিক্সি বাতিটো যিহেতু সৰু বাতিটো ইউজ কৰিছোঁ, তো বস্তুখিনি ভালকৈ উলিয়াই লৈছোঁ। বাকী বস্তুখিনি দিব লগা আছে যে মিক্সিত, সেইটো কাৰণে প্ৰথমে যিখিনি চেনি আছিলে সেইখিনি উলিয়াই দিছোঁ। চেনিৰ পৰিমাণটো আপোনালোকে বঢ়াই দিব পাৰে দেই, মই অকণ কমাই দিছোঁ কাৰণ মই মিঠাটো ভাল নাপাওঁ কাৰণে। উলিয়াই লোৱাৰ পিছত এতিয়া ডিমখিনি আমি ফেটিব লাগিব। ডিমখিনি হাতেৰেও ফেটিব পাৰি, কিন্তু মই মিক্সিতেই দিওঁ গোটেইবোৰ বস্তু। মই আৰু বেলেগে একো কৰি নাথাকোঁ। এইকেইটাও মই ডিমকেইটাও মিক্সিতে দিওঁ। ডিমকেইটা মিক্সিত দি ভাঙি দিলোঁ মিক্সি বাতিটোত। ডিম 3টা দিছিলোঁ, 3টা ডিমেই ভাঙি ল'লোঁ। মই 3টাই দিওঁ বাৰু মিক্সিত দিয়াৰ পিছত। আপোনাৰ এনেকুৱা হ'ব বস্তুবোৰ। আৰু এইখিনি চেনিৰ লগত মই এনেকৈ এটা বাতিত আকৌ উলিয়াই ল'ম। এইখিনি মিক্স কৰি ল'ম, চেনি আৰু ডিমকেইটা। আৰু ইয়াত ধুনীয়াকৈ মিক্স নকৰিলেও একো কথা নাই, যিহেতু চেনিখিনি মিক্স হ'বই। আৰু তাৰপাছত মই ময়দাখিনি ল'ম। ময়দাখিনি চেকনিৰে চাকি ল'ম, কাৰণ কিয়নো যিহেতু গোটা থাকিব পাৰে, ময়দা কাপেদি ডাইৰেক্ট ঢালিলে গোটাই পৰিব পাৰে। সেইকাৰণে চালনীখনত অলপমান জোকাৰি দিলে মিহিকৈ পৰে, যেতিয়া ভাল হয় আৰু কেকটো বেছি। তো সেইকাৰণে মিক্সিত অকণমান হেৰি কৰি দিলোঁ। তাৰপিছত এইখিনি একেলগে মই এতিয়া বাতি এটা মিহলাম আৰু ইয়াতে মই বেকিংবোৰো দি দিম। বেকিংখিনিও দিলোঁ। বেকিংখিনি দি অলপ মিলাই ইয়াতে এতিয়া ৰিফাইনখিনি ঢালিব লাগিব। যিহেতু ৰিফাইনো দিবলৈ লাগে, মই এনেকৈয়ে বনাওঁ সদায়। মই এইকেইটা বস্তুৱেই ব্যৱহাৰ কৰোঁ: ৰিফাইন, ডিম, ময়দা আৰু বেকিং। আৰু কাজু খিচমিচ থাকিলে মিক্স কৰি দিব পাৰি। মিক্স কৰি মানে মই ভাঙি দিয়াৰ কথা কোৱা নাই, আপোনালোকে যেনেকৈ কেকৰ ভিতৰত কাজু খিচমিচ যেনেকৈ দিয়ে টুকুৰা-টুকুৰিকৈ কাটি দিব পাৰি। কিন্তু এইখিনি আকৌ মই এতিয়া মিক্সিত মাৰি ল'ম, গোটেইখিনি মিক্স কৰি একেলগে মিক্সিত মাৰোঁ, কাৰণ হাতেৰে মাৰি থাকিবলৈ মন নাযায়। সেইকাৰণে মই গোটেইখিনি মিক্সাৰতে মাৰি ল'ম। এতিয়া কুকাৰটো বহাই ল'লোঁ। মিক্সিত মাৰিলে পটককৈ হ'ব, যেতিয়া হাই ফ্লেমত মই কুকাৰটো গৰম হ'বলৈ দিছোঁ প্ৰথমে। যিহেতু প্ৰেছাৰ কুকাৰতে বনাম, মই অভেনত নবনাওঁ। এইখিনি এনেকুৱা হ'ল মিক্সিত মাৰাৰ পাছত। ভালকৈ
এনেকৈ দুবাৰমান দিয়াৰ পাছতে ধুনীয়া হৈ যায়, ইমান বেছি মাৰিব দৰকাৰ নাই। আৰু বাতিটোতে বনাম মই, বাতিটোত ৰিফাইন খালি ওপৰত অকণমান ময়দা ছটিয়াই ল'লোঁ যাতে এৰুৱাবলৈ পিছত সুবিধা হয় কেকটো হোৱাৰ পিছত। এনেকৈ ঢালি দিম। পেপাৰ দিলে দিব পাৰে, তেল লগাই আপোনালোকে পেপাৰো দি দিব পাৰে বাতিটোত, কিন্তু মই পেপাৰ ব্যৱহাৰ নকৰোঁ, মই এনেকৈয়ে কৰোঁ। আপোনালোকে পেপাৰ দিলে দিব পাৰে, একো নাই, এৰুৱাবলৈ সুবিধাই হ'ব বাৰু। এতিয়া মই কুকাৰত ভৰাই দিম। কুকাৰত দিয়াৰ আগতে মই তলত ডাইৰেক্ট কুকাৰটোতে দি দিয়া নাই, ইয়াতে টিফিনৰ মুখনিখন আছিলে সাফৰখন, তো সেইখন মই দি দিছোঁ। তাৰপাছত এতিয়া এইটো ইয়াৰ ভিতৰত ভৰাই দিম। এইখিনি দি মই এতিয়া ঢাকনি লগাই দিম। অলপ সময় এনেকৈ থাকিবলৈ দিম। অলপ সময় থকাৰ পিছত আপুনি কুকাৰটো খুলি চেক কৰি থাকিব পাৰে যে কেনেকুৱা হৈছে, কি হৈছে। মই টাইমৰ কোনো লিমিট নাই, মোৰ কেতিয়াবা আধা ঘণ্টা, 45 মিনিট, 1 ঘণ্টাও লাগে। মোৰ জুইটো দিয়াত সদায় খেলি মেলি হয়, তথাপিও ভাল হয় আৰু মই খুলি চাই থাকোঁ। ইয়াত দেখিছেনে কেনেকৈ ফুলি আহিছে, ইমান ধুনীয়া হৈছে, খুব ধুনীয়া হয়, খুব ধুনীয়াকৈ ফুলে আৰু ভাল লাগে খাই, স্পঞ্জি হয়। ঘৰতে বনাই চাহৰ লগত খাবলৈ কাৰণে দোকানৰ পৰা নিকিনাকৈ, যিহেতু দোকান পোহাৰ এতিয়া চববোৰ বন্ধ হৈ আছে। এনেকৈ খুলি চাই থাকিব, দেখিছেনে কি ধুনীয়া ৰঙা হৈ আহিছে, খুব ধুনীয়া ৰং এটা উঠি আহিছে। আৰু অলপ সময় দিম মই, আৰু অলপ ৰঙা উলিয়াম। সেইটো দেখিছে কি ধুনীয়া কালাৰ হৈ আহিছে, খুব ভাল লাগে খাই। এইটো মই এতিয়া উলিয়াই আনিম। দেখিছে নিশ্চয় ইমান ধুনীয়া লাগিছে ৰংটো, খুব ভাল লাগে। কিবা এটা পাত্ৰত উলিয়ালে হৈছে, ছাইডটো কাটি ল'ব, কাৰণ উলিয়াবলৈ তেতিয়া সুবিধা হয়। ভাইটি আমাৰ খুব ভাল পায়। মই আজি বৰমাৰ ঘৰত বনাই আছোঁ। ভাইটি মানে যোৱাৰ লগে লগে চিঞৰে যে সি কেক খাব, আৰু এই কেকটো আমাৰ 6জন মানুহৰ এবাৰতে শেষ কৰোঁ। ইমানেই ভাল পাওঁ, ইমানেই ভাল হয় খাবলৈ, মানে চাহৰ লগত এবাৰ খাই দিলে শেষ। সেইটো মোৰ বাতি, ডাঙৰ বাতি, 6জন মানুহৰ। বহুত স্পঞ্জি হৈছে, বহুত কোমল, বহুত ভাল লাগিছিল খাই। যিহেতু মই এডিটিংটো পিছত কৰিছোঁ, সেইকাৰণে ক'ব পাৰিছোঁ যে বহুত ভাল লাগিছিল। কিন্তু মই গৰমে গৰমে উলিয়াই আনিলোঁ, গেছটো বন্ধ কৰি, অলপ সময় থ'লেও থ'ব পাৰে। মই মানে ইমান এক্সাইটমেণ্টত আছিলোঁ আপোনালোকক দেখাবৰ কাৰণে। চাওক, মই গৰমে গৰমে কাটিছোঁ, চুবই পৰা নাই কেকটো ভালকৈ। ধোঁৱা ওলোৱা দেখিব আপোনালোকে, ধোঁৱা ওলাই আছে কেকটো ভালদৰে চালে। খুব ধুনীয়া স্পঞ্জি। পোৰটো ভালকৈ পৰা নাই, পৰিলে আপোনালোকে দেখা পাব। দেখিছে কি ধুনীয়া স্পঞ্জি হৈছে কেকটো, খুব ধুনীয়া হৈছিল খাবলৈ। আপোনালোকেও এনেদৰে বনাই খাব, দোকানৰ পৰা কিনি খোৱাতকৈ। সময় থাকিলে ঘৰত বনাবলৈ এনেকৈ বনাই খাব, খুব ভাল লাগে খাই, খুব স্পঞ্জি হয়। চবেইতো জানেই, তথাপিও এইটো ষ্টাইলতে এবাৰ বনাই খাব, ভাল পাব খাই। ভাল হৈছিলে কেকটো খাবলৈ। আমি এনেকৈ বনাই খাওঁ আজিকালি, ডেইলি বনোৱাৰ নিচিনাই হৈ আছে, যিহেতু লকডাউনেই হৈ আছে, ডেইলি বনোৱাৰ নিচিনাই হৈ আছে আৰু কেক ডেইলি বনাই খাই আছোঁ এতিয়া চাহৰ লগত। খাব, ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব কেনেকুৱা পালে। খুব ধুনীয়া হয়, আপোনালোকেও খাই চাব, বনাই চাব কেনেকুৱা লাগে। ঘৰতে বনোৱা কেক, লকডাউনৰ ৰেচিপি, লকডাউনৰ